এয়া কাশ্মীৰী আলুৰ দম বনোৱাৰ কাৰণে মই আলু, এই বেবী আলু মানে যিটো সৰু সৰু আলু থাকে অলপ ডাঙৰ চাইজৰ, এইটো লৈছো, বইল কৰি লৈছো ধুনীয়াকে। তাৰপিছত এই আদা নহৰু পেষ্ট, এয়া পিঁয়াজ, এইটো পিঁয়াজটো মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছো। ত' বলক এতিয়া আমি প্ৰথমতে মই আলুকেইটা ভাজি লওঁ, মানে ইয়াত কেৰাহী বহাই দিছো, এতিয়া তেল দিওঁ ইয়াতে। ত' তেল দিওঁ, এয়া তেল গৰম হৈছে, এতিয়া মই আলুকেইটা ভাজি লওঁ। আৰু মই আলুকেইটা মানে অলপ হেৰি কৰিছো, এইটো কি কয় আপোনাৰ অলপ ফুটা ফুটা কৰি দিছো চামুচেদি, যাতে নিমখটো বা মছলাবিলাক সোমাই ইয়াতে। ত' অলপ ৰঙা পৰাকে ভাজি লওঁ, মানে মই অলপ ৰঙা পৰিলে বা ভাজি ললে বেছি ভাল পাওঁ খাই। আপোনালোকে ডাইৰেক্টও দিব পাৰে বইল কৰি। এয়া চাওক আলুকেইটা ৰঙা ৰঙা হৈছে অলপ, আৰু 2 মিনিট মান ভাজি লৈ নামাই থৈ দিম। মানে অলপ ধুনীয়া ৰংচোৱা কালাৰটো আহিব ধৰিছে এয়া। আলুকেইটা হৈ গৈছে, এতিয়া আলুকেইটা নামাই থৈ দিওঁ মই। আমি বনাম এইবাৰ গ্ৰেভিটোৰ কাৰণে আমি প্ৰথমতে দিওঁ ইয়াতে 2টা জলকীয়া দিওঁ, বেছি নিদিওঁ। তাৰে পিছতে দিওঁ আদা নহৰু পেষ্ট অকমান দি দিওঁ। সেইখিনি অকমান ভাজো এইবাৰ। আদা নহৰুটো অলপ ৰঙা পৰক, ৰঙা পৰিলে এয়া চাওক। এতিয়া আমি ইয়াতে দিওঁ পিঁয়াজখিনি, যিখিনি আমি মানে মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি থৈ দিছিলো, সেই পিঁয়াজখিনি দি দিওঁ। এইখিনি এতিয়া ভাজো। চাওক পিঁয়াজখিনি ধুনীয়াকে ভাজা যাই আছে। এতিয়া চাওক পিঁয়াজখিনি ধুনীয়াকে ভাজা গৈছে, এতিয়া ইয়াতে পানী এৰি দিব ধৰিছে পিঁয়াজে। কি কয় তেলটো ওপৰত এৰি দিছে। ত' এতিয়া মই কি কৰো, ইয়াতে মছলাখিনি দিওঁ। সিদিনা যে চিক্ৰেট মছলাটো মোৰ মনত আছে নহয়, এইটো চিক্ৰেট মছলা অলপ দিলো। তাৰপিছত অকমান কালাৰৰ কাৰণে মই ৰেড চিলি পাউডাৰ দিওঁ। আজি অলপ দিওঁ, আৰু মই মেইন বস্তু নিমখটো দিয়াই নাই, এতিয়া নিমখ দিম। অলপ নিমখ আৰু হালধি দিওঁ এইবাৰ। চাওক কি ধুনীয়া হৈছে। মই এতিয়া অকমান পানী দিম, মানে যিখিনিত মই যে পিঁয়াজ হেৰি কৰিছিলো মিক্সিটোত, তাতে পিঁয়াজ আছিলে মানে। ত' তাৰ কাৰণে অলপমান পানী দিওঁ ইয়াতে। পানীখিনি দি পিনে এতিয়া এইখিনি অলপ সিজিব দিওঁ। তাৰে পিছত মই ইয়াত দিম দৈ। মানে দৈ দিবই লাগিব, দৈ নিদিলে ইয়াতে ভালে নহ'ব। এইখিনি অলপ বইল আহক, সিজি যাক। চাওক তেলটো কেনেকে ওপৰত উঠি আহিছে দেখিছেনে? ধুনীয়াকে ভাজি হৈ গৈছে, পানীখিনিও শুকাই গৈছে, এতিয়া মই দিম দৈ। দৈটো মানে ভাজো ধুনীয়াকে, যাতে দৈটো কেঁচা মানে যিটো হেৰিটো দৈ টেষ্টটো সেইটো নোহোৱা হৈ যায়। দৈটো এতিয়া ভাজো মই ধুনীয়াকে। চাওক চাওকচোন দৈটো কি ধুনীয়াকে উতল আহিছে, মানে পানীবিলাক শুকাব ধৰিছে। ত' মই এতিয়া আলুকেইটা ইয়াতে দি দিওঁ, আৰু অকমান পানীও দিওঁ ইয়াতে। যাতে মছলাটো মানে কি আলুৰ ভিতৰত সোমাই যায়। ত' আলুকেইটা দি দিওঁ। বাছ চাওক। কি ধুনীয়া হৈছে, দেখিব কি ধুনীয়া লাগিছে চাওকচোন। অকমান পানী দিওঁ, বেছি নিদিওঁ, পানী বেছি দিব নালাগে, দৈ পানী আছেই। অকমান দিওঁ। বাছ এতিয়া ঢাকি দিওঁ। ত' ঢাকি দিয়া হ'ল অলপ সময়, এতিয়া চাও কেনেকুৱা হৈছে। কি বইল, কালাৰ চাওকচোন কি ধুনীয়া হৈছে কালাৰ। গ্ৰেভিও মানে শুকাই হেৰি হৈ গৈছে, নোহোৱা হৈ গৈছে, ধুনীয়া। নামাই থৈ দিব পাৰি আৰু। ত' কেনেকুৱা লাগিল আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব, মই খাই চাই কম বাৰু কেনেকুৱা হৈছে। গেছ অফ কৰি দিওঁ। চাওকচোন কি ধুনীয়া হৈ গৈছে, কাশ্মীৰী আলুৰ দম। ত' ঠিক আছে, আপোনালোকো ট্ৰাই কৰিব। আজি ইয়াতে শেষ কৰিলো ভিডিঅ'টো। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো ফলো কৰিব। থেংক ইউ। ইউটিউবত ছাপোৰ্ট কৰক প্লিজ আপোনালোকে।